তিনিচুকীয়াত আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰক আটক আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰজনৰ নাম ৰূপম অসম তিনিচুকীয়া সদৰ আৰক্ষী থানাত মাৰাথান জেৰা আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ ৰূপম অসমক তিনিচুকীয়া আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ লগতে কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াই চলাইছে মাৰাথান জেৰা আৰক্ষীৰ জেৰাত বহু বিস্ফোৰক তথ্য লাভ কৰাৰ সম্ভাৱনা বিগত 4 মাহ ধৰি ৰূপম অসমে ধন দাবীৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত থকাৰ অভিযোগ আহিছে আৰক্ষীৰ মূৰৰ কামৰণি আছিল কেডাৰ ৰূপম অসম আমি যি অপাৰেশ্যন কৰিছো ৰূপম অসম যি উলফাৰ অপাৰেশ্যনেল কমাণ্ডাৰ বুলি কয় আৰু সেল্ফ ষ্টাইল ব্ৰিগেডিয়াৰ তেওঁলোকে বহুতখিনি যি ক্ৰিমিনেল এক্টিভিটি আছে জড়িত আছিলে বিশেষৰূপে আমাৰ প্ৰাক্তন ওসি বৰডুমছা ভাস্কৰ কলিয়াতে তেওঁ হত্যাকাণ্ডত জড়িত আছিলে বহুতখিনি আৰ্মি ওপৰত পুলিচ ওপৰত সিভিলিয়ান মানুহ ওপৰত এটাকত জড়িত আছিলে আৰু কিছুমান আৰ্ম ফৰ্চেছ ওপৰত এম্বুছে জড়িত আছিলে এইটো ৰূপম অসম যি আছে যোৱা 4-5 মাহৰ আমি এইটো খবৰ পাই আছিলো কি তেওঁ অৰুণাচল প্ৰদেশ আৰু অসম বৰ্ডাৰত ঘূৰি আছে বিশেষৰূপে নামচাই লোহিত চাংলাং ডিস্ট্ৰিক্ট আৰু তিনচুকীয়াৰ পৰা মাৰ্গেৰিটা এৰিয়া জাগুনি এৰিয়াত তেওঁলোকে ঘূৰি আছে ধন দাবী কৰি আছে এইটো ওপৰত আমি অপাৰেশ্যন লঞ্চ কৰিছো আমি অৰুণাচল পুলিচৰ কোঅপাৰেশ্যন পাইছো আমাৰ অসম পুলিচ আছে বিভিন্ন অসম পুলিচৰ ডিস্ট্ৰিক্ট আছে হাদিয়া আছে তিনচুকীয়া আছে আমি মিলি অপাৰেশ্যন লঞ্চ কৰিছো আৰ্ম ফৰ্চেৰ লগত অপাৰেশ্যন লঞ্চ কৰিছো আৰু আজি আমি ৰাতিপুৱা যে অপাৰেশ্যন লঞ্চ কৰিছিল নেতৃত্ব কৰিছিল আমাৰ এডিচনেল স্পেট কোৱাৰ্টাৰ আৰু এছডিপিও আৰু আমাৰ লগত আৰ্ম ফৰ্চেছ আছিল তেওঁলোকৰ নেতৃত্বত এইটো আমি সাকসেস পাইছো লগতে এতিয়া অপাৰেশ্যন চলি আছে আমি আৰ্মছ পাইছো কিছুমান মেটেৰিয়েল পাইছো আৰু আকৌ আমাৰ অপাৰেশ্যন আগুৱাই চলি আছে আৰু বাকীবিলাক মেম্বাৰ আছে গ্ৰুপৰ তেওঁলোকৰ ওপৰত আমাৰ পুলিচে আৰু আৰ্ম ফৰ্চেছ এতিয়ালৈকে অপাৰেশ্যন কৰি আছে আৰু কিছুমান সময় পিছত আমি যি আপডেট আছে সম্পূৰ্ণ আপডেট আপোনাক নিশ্চিত দিম তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24